हेलो एभ्रिवान वेलकम बैक टू माई अनादर ब्लग। आज হৈছে দেওবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 4টা। এয়া ৰাতিপুৱা আৰম্ভ কৰি দিছোঁ দিনটোৰ, গতিকে বলক কি পাৰোঁ কিনৰ অকণ দেখাই থাকোঁ। সেইফালে এয়া ভাজি এখন বনাবলৈ লৈছোঁ, অকণকৈ দেখাই যাম বাৰু। আৰু এয়া পিঁয়াজখিনি ভাজি লৈ তাতে ভাজি এখন বহাই দিম। এটা বিলাহীও কাটি দিছোঁ আজি, আৰু তাৰপিছতে সেই স্কোৱাছ এয়া আছিলে গাজৰ আৰু ব্ৰকলি, এনেকৈ মই কাটি লৈছিলোঁ, সেইখিনি বহাই দিছোঁ। আৰু এই যে কুকাৰটো দেখিছে তাতে কণী বইল কৰিছোঁ। দেওবাৰে এনেকৈয়ে সাধাৰণতে খাবলৈ দিওঁ, মানে লৰালৰিও হয় যিহেতু মোৰ অকণমান। আৰু ইফালে ভাজিখনত যি য'ত মছলা আছে অকণমান দি দিছোঁ, জিৰা ধনিয়া হালধি নিমখ, আৰু তাৰপিছত পটককৈ ৰেডি হৈয়ে যায়। বৰ বেছি ডাঙৰকৈও মই কাটা নাইকিয়া, যিহেতু মোৰ সময়ৰ অভাৱ সেইকাৰণে এনেকৈয়ে কাটিছোঁ। আৰু বলক এইফালে ৰুটিকেইখনো বনাই লওঁ, পটককৈ ফুলাকৈ খাবলৈ যাতে ভাল লাগে। গৰমে গৰমে এই ৰুটিটো কোনে ভাল পায় বাৰু, মোৰ হ'লে বিৰাটেই প্ৰিয়। বহুতে শুকান ৰুটি খাই বেয়া পায়, কিন্তু মই এনেকৈ গৰম ৰুটি শুকান বহুত ভাল পাওঁ। আৰু স্বাস্থ্যৰ কাৰণেও একচুৱেলি আমাৰ ভাল, মানে ঘিউ বা তেলবিলাক খোৱাতকৈ। আগতে খাইছিলোঁ, কিন্তু আজিকালি প্ৰায়ে এনেকৈয়ে খাবলৈ মানে ভাল পাওঁ এতিয়া। আৰু এয়াৰ প্লেটখনো এয়া ৰেডি কৰি লৈছোঁ, কণীকেইটাও এয়া উঠাই লৈছোঁ। খুব গৰম হৈ আছে কাৰণে অকণমান পানী দিয়ে ঠাণ্ডা কৰি লৈছোঁ, নহ'লে বিৰাট দিগদাৰ, হাত চাত জ্বলি যায় যে। আৰু তাৰপাছত হাত অৱশ্যে এতিয়ালৈ টান হৈ গৈছেগৈ আৰু দেই, অলপ মানে ভাল গৰমেই ধৰিব পাৰোঁ হাতেৰে। আৰু এয়া এওঁ বহি আছিলে, গতিকে কৈছোঁ আহা খাই লোৱা। আৰু মই আজি এতিয়াই নাখাওঁ, মই গোঁসাই ঘৰত সোমোৱাই নাইকিয়া, এওঁক দি লৈছোঁ। যিহেতু মই গোঁসাই ঘৰৰ পৰা ওলাই আহালে এওঁ বহুত টায়াৰ্ড হৈ যায়, ভোক লাগি যায়গৈ, সেইকাৰণে মই বোলো নহয় দি থৈয়ে যাওঁ, কাৰণ মোৰ নহ'লে আকৌ গোঁসাই ঘৰতো লৰালৰি হয় যে। এইফালে মালৈ লৈছোঁ অকণমান মাৰ ভাত বনাবলৈ। আৰু বলক গোঁসাই ঘৰৰ পৰা ওলাই এতিয়া ময়ো খাই লওঁ। মোৰ প্লেটখনো ৰেডি কৰি লৈছোঁ, এয়া আনি লৈছোঁ। আৰু তেতিয়ালৈ খুব মন যায় ৰুটিখন খাবলৈ, বহুত ভোক লাগে যে। আৰু ভাবিছোঁ অকণমান বিলাহী চাটনি এটা যে বনাইছিলোঁ, আচাৰ এটা, সেইটো লৈ লওঁ। আৰু বলক এতিয়া খাই লওঁ। আৰু ৰুটিকেইখন অকণমান অৱশ্যে ঠাণ্ডা হৈছে, তথাপিতো উপায় নাই, আৰু ভাজিখন গৰমাই লৈছোঁ যিহেতু হৈ যাব। আৰু আজি এটা বৰ ধুনীয়া ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। আগে পিছে বনাই দেখাইছোঁ যদিও মানে ৰেচিপি আকাৰত দেখুওৱা নাছিলোঁ, আজি সম্পূৰ্ণৰূপে দেখাম। বলক এয়া দেখিছেনে, স্কোৱাছ আলু এটা নেমু টেঙা লৈছোঁ, গুটিটো নালাগে বাৰু। আজি দেখিছে নহয়, এয়া মই স্কোৱাছৰ বাকলি গুচাই লৈছোঁ। ভাবিছোঁ মাছটো আজি স্কোৱাছেদি বনাম। মই আগতেও বনাইছোঁ বা কিনাখন ননদেও বনাইছে, তাৰমানে কিয় এখনেই বনাব ইচ্ছা কৰিছোঁ, কাৰণ মই যদি বিলাহী ঘৰৰ বিলাহী এগালমান আছে, কিন্তু বিলাহী ব্যৱহাৰ কৰিবলৈ ইচ্ছা কৰা নাই, কিয় আকৌ মই দুখন বনাব লাগিব। আৰু এতিয়া প্ৰায় 12টাই বাজিব হ'ল, গতিকে দুখন বনাবলৈ মোৰ সময় নাই, এখনেই বনাম। সকলোৱে খোৱাৰ ধৰণে স্কোৱাছেদি এইটোও খুব ভাল লাগে। আজি ৰেচিপি হিচাপে দেখাম বাৰু কেনেকৈনো বনাওঁ, একদম প্ৰথমৰ পৰা শেষলৈকে দেখাম। যদি কেতিয়াবা খাবলৈ ইচ্ছা কৰে এনেকৈ খাব পাৰে। আৰু এয়া এইফালে মই তেলখিনি ভাজিম, আৰু এইফালে মই মাছখিনি বনাম। সেইফালে ধনিয়া কালিয়ে আনিছিল বাৰীৰ পৰা, শিপাৰে সৈতে আনিছিল, মই এনেকৈ পানী দি পেলাই থৈ দিছোঁ। আপোনালোকে এনেকৈ থয়নে? জানেই বাৰু সকলোৱে থয়। এনেকৈ থ'লে কেইদিনমান যায়, আৰু আমাৰ এইখিনি ধনিয়া বেছি দিন নাযায়, খুব বেছি 2 দিন বা 3 দিন। গতিকে মই ফ্ৰিজত ভৰোৱা নাই, এনেকৈ গিলাচতে পানী দি থৈ দিছোঁ। ট্ৰাই কৰিব পাৰে যদি নথয়। আৰু এইটো মই ৰুকি ল'ম। ইয়াতে মই অকণমান আফু দি দিছোঁ, এইখিনি মই বাকী চিলোৱে দেখুওৱা নহ'লে, আৰু নাথাকিলে নিদিলেও কথা নাই দেই, থাকিলে দিলেই হ'ল। আফু দিলে মানে এয়া হয়, সোৱাদটো বেছি বাঢ়ি যায়। অকণমান দিছোঁ সৰিয়হ, বেছি নহয়, দি চাব, এনেকৈ খুব ভাল লাগে। একদম পুৰণা ষ্টাইলত বনাইছোঁ আজি। সেইকেইটা চাউল নিদিলেও কথা নাই, পাৰিলে দিব। আৰু সেইখিনি তিয়াই থৈ পটাপট আহিছোঁ, বলক মাছখিনি নিমখ হালধি সানি লওঁ। 12টা বাজিলেই নহয়, এইখিনি ভাজি মেলি বনাওঁতে মানে 1টা বাজিলেই ভাত। আৰু এয়া মোৰ মাছ ভজা হৈ গ'ল, বলক এতিয়া আঞ্জাখনো বনাই লওঁ। আৰু মই কেইটামান সৰিয়হ ফুটাই আঞ্জাখন বহাম, ঢাকি দিছোঁ। আলু কেঁচকল দি দিছোঁ, অকণ ভজা যাওক। আৰু এইবাৰ এয়া স্কোৱাছখিনি মই ৰুকি লৈছিলোঁ যে, সেইখিনি দি দিছোঁ। আৰু তাৰপাছত প্ৰয়োজন অনুসৰি হালধি এয়া দি পেলাই ধুনীয়াকৈ লৰাই দিছোঁ।
আৰু এতিয়া দিছোঁ ইয়াতে অকণমান চেনি। এইকণ দিব, স্কোৱাচ নহ'লে খেৰখেৰীয়া লাগে। আৰু তাৰপিছত সোৱাদ অনুসৰি দিছোঁ নিমখ। এই চেনিকণ কিন্তু খুবেই প্ৰয়োজন দেই। আৰু স্কোৱাচৰ এনেকুৱা আঞ্জা বনালে চেনিকণ দিবই আকৌ। আৰু এতিয়া যে তিয়াই থৈছিলোঁ আফু সৰিয়হ আৰু চাউলকণ, সেইকণ পিচি লওঁ। আৰু এতিয়া সেই পেষ্টটো ইয়াতে ঢালি দিছোঁ। অকণমান লৰাই বগৰাই ঢাকনা মাৰি ভাজি তাৰপাছতে উতলা পানী দি দিম। এয়া চাওক, এতিয়া মই ইয়াতে উতলা পানী দি দিছোঁ আৰু বকবককৈ উতলিব দিম। আৰু ভালকৈ উতলাহাত সকলোৱেতো জানি মাছ কেইপিচ দি পুনৰ আকৌ উতলাম, যাতে মাছৰ সোৱাদটো আঞ্জাখনলৈ গুচি আহে। আৰু ইয়াতে বাতিত যে দিছোঁ সেইখিনি হৈছে নেমুৰ ৰস। সেয়া নেমুৰ ৰসখিনি নিজৰ পচন্দ অনুসৰি দিব, কিমান খায়। তাৰপাছতে নমাই থৈ দিলোঁ আৰু বাৰীৰ ধনিয়া কেইডালমান কাটি দিলোঁ। এয়া মোৰ টেঙা ৰেডি। আৰু এইখিনি মোৰ বাৰীৰ বেঙেনা। এতিয়া ইয়াতে দি দিম। এয়া দেখিছেনে তেল ওলাইছে, আৰু তেল ওলাব, এইখিনি গলিবলৈ আছেই। ইয়াতে বেঙেনাখিনি ভাজি গ'লে খুব ভাল লাগে খাবলৈ, সেইকাৰণে মই মিঠাতেল কমাই দিছোঁ। মা আহক, সেয়া মা আহিছে। কি আনিছে আপুনি? তৰমুজ আনিছে। আৰু এই মাছৰ তেল ভাজিখিনি যে মই ৰেচিপি দেখুওৱা নাইকিয়া, মানে কিয় এতিয়া এফালে যাবলৈ ওলাইছোঁ, গতিকে এডিটিং কৰি থাকিবলৈও সময় নাই। সেইকাৰণে অকণমান এনেকৈয়ে দেখাই দিছোঁ। এয়া তেল ভাজিখিনি হোৱাৰ পাছত আকৌ মা এইফালে মোৰ লগত কথা পাতি আছে আৰু মই বহাই দিছোঁ তিতা কেৰেলাখিনি। দেওবাৰে তিতা কেৰেলা সাধাৰণতে খাবলৈ চেষ্টা কৰোঁ, মানে সকলো থাকে যিহেতু ঘৰখনত। আৰু তাৰপাছত টেবুল ৰেডি কৰিছোঁ। তিতা কেৰেলাখিনিতো কিন্তু গেছৰ পৰা নমোৱাই নাই, তথাপিতো লৰালৰিকৈ মই টেবুলখন ৰেডি কৰি এয়া মোৰ তিতা কেৰেলা হৈ গ'ল। আৰু অকণমান টেবুলখনো দেখাই দিছোঁ। বাকীখিনি অহাই নাই, মা আৰু এওঁক বহাই দিছোঁ আৰু সিহঁতো আহি আছে। যা আহিলে বাৰু, দেওৰটো আৰু ভতিজাজনী আহিবলৈ আছে। সেয়া আহিলে আমি বহি খাম। আৰু তেন্তে আজিলৈ আহোঁ।